নমস্কাৰ মই সৌৰভ দাস জেএনআৰসি গুডেলত কৰ্মৰত ফিজিঅথেৰাপিষ্ট আজি আমি আলোচনা কৰিম ফিজিঅথেৰাপি আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তাৰ কিছু কথা ফিজিঅথেৰাপি হৈছে এক মেডিকেল সায়েন্সৰ এক স্পেশাল ব্ৰাঞ্চ যিয়ে মানুহৰ দৈনন্দিন জীৱনকালত বাধাৰ সৃষ্টি কৰা বিভিন্ন ধৰণৰ বিষ তথা বিভিন্ন বেমাৰ তথা সাৰ্জাৰীৰ পিছত হোৱা শাৰীৰিক দুৰ্বলতা বা বেলেন্স আৰু কোঅৰ্ডিনেশ্যনৰ সমস্যাত সহায় কৰে ফিজিঅথেৰাপিত বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম তথা ইলেক্ট্ৰিকেল মডেলিটিজ আৰু অইন বহুতো পদ্ধতি অৱলম্বন কৰি চিকিৎসা প্ৰদান কৰা হয় আজি 8 ছেপ্টেম্বৰ তাৰিখে মেডিকেল সায়েন্সত বিশ্বজুৰি ওয়াৰ্ল্ড ফিজিঅথেৰাপি ডে হিচাপে পালন কৰা হয় কেমৰ্মে আজিৰ দিনটোটো ওয়াৰ্ল্ড ফিজিঅথেৰাপি ডে হিচাপে পালন কৰা হৈছে যাৰ মেইন থিম ৰখা হৈছে লৱাৰ বেক পেইন এই লৱাৰ বেক পেইনটো আসলতে কি অৰ্থাৎ এই লৱাৰ বেক পেইনটো আমাৰ কেনেকৈ আৰম্ভ হয় তথা এই লৱাৰ বেক পেইনটো আমি কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰোঁ অথবা এইটো হোৱাৰ ফলত আমি কেনেকুৱা ধৰণৰ চিকিৎসা প্ৰদান কৰিব লাগে বা চিকিৎসা গ্ৰহণ কৰিব লাগে সেই বিষয়ে আমি কিছু কথা পাতিম লৱাৰ বেক পেইন হৈছে মানুহৰ শৰীৰত কঁকালৰ অংশত হোৱা এক বিষ যিয়ে কঁকালৰ পৰা সৃষ্টি হৈ ভৰিলৈও যাব পাৰে যাৰ ফলত ভৰিৰ কলাফুলত খামুচ মাৰি ধৰা বা ভৰি জিনজিন কৰা বা ভৰি জ্বলা-পোৰা কৰা দৰে অইন বহুতো সমস্যা আমি দেখিবলৈ পোৱা যায় সাধাৰণতে লৱাৰ বেক পেইন মেকানিকেল বা নিউৰলজিকেলো হ'ব পাৰে উদাহৰণস্বৰূপে কৰ্মসূত্ৰেই হওক বা ঘৰুৱা কামতেই হওক এটা বেয়া প'শ্চাৰ মেইনটেইন কৰি বহু সময়লৈ বহি যদি আপুনি কোনো ধৰণৰ কাম কৰে তাৰোপৰি আপুনি যদি এনে বিভিন্ন ধৰণৰ কাম যিয়ে কঁকালৰ মাংস তথা ৰাজহাড়ক অযথা ব্যৱহাৰ কৰে যেনে বাৰে বাৰে গধুৰ বস্তু ডঙা অথবা আগফালে হাউলি বহু সময়লৈ দীঘলীয়া কাম কৰা এনে ধৰণৰ ক্ষেত্ৰতো আমি লৱাৰ বেক পেইন হোৱা দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ কঁকালৰ বিষৰ সমস্যা আমি ফিজিঅথেৰাপিৰ দ্বাৰাই সুন্দৰভাৱে নিৰ্মূল কৰি এক সুন্দৰ সুস্থ জীৱন যাপন কটাব পাৰোঁ উদাহৰণস্বৰূপে কৰ্মক্ষেত্ৰতে হওক বা ঘৰত যিকোনো কাম কৰোঁতে হওক বহু সময়লৈ বহি যেতিয়া আমি কাম কৰিব লাগে এটা ভাল প'শ্চাৰ মেইনটেইন কৰি এটা যিবোৰ কামত আমি বেছি সময় কঁকালৰ ইউজ কৰোঁ বা কঁকালক প্ৰেছাৰ দিওঁ সেইটো সময়ত কঁকালখনক এটা প্ৰটেক্ট কৰি বা সাৱধানতাখিনি আমি অৱলম্বন কৰি অথবা নিয়মীয়াকৈ আমি যদি কঁকালৰ মাংসৰ জোৰ অহা এক্সাৰচাইজসমূহ কৰোঁ অথবা স্পাইনেল মোবিলিটি এক্সাৰচাইজসমূহ কৰোঁ তেনেকৈও আমি কঁকালৰ বিষ ৰোধ কৰি ৰাখিব পাৰোঁ ইয়াৰ উপৰিও মাস্কুলোস্কেলেটেলৰ অইন বহুতো বিষৰ সমস্যা স্নায়ুজনিত ৰোগৰ বা স্নায়ুজনিত কাৰণত হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ ফলত হোৱা শাৰীৰিক দুৰ্বলতা যেনে ষ্ট্ৰোক বা পাৰ্কিনছনিজম আদিৰ ক্ষেত্ৰত হোৱা বিভিন্ন ধৰণৰ শাৰীৰিক দুৰ্বলতা বা বেলেন্স আৰু কোঅৰ্ডিনেশ্যনৰ সমস্যা মগজু আৰু মেৰুদণ্ডত আঘাত পোৱাৰ ফলত গতিশীলতা হেৰুৱা বা অন্যান্য খেল ধেমালিত হোৱা আঘাতৰ ফলত হোৱা সমস্যা বা শিশুকালত হোৱা চেৰিব্ৰেল পালচিৰ দৰে স্নায়ুজনিত ৰোগৰ ফলত হোৱা সমস্যা আদিকো আমি সঠিকভাৱে সঠিক সময়ত ফিজিঅথেৰাপি কৰি সুন্দৰভাৱে নিৰাময় কৰিব পাৰোঁ অৰ্থাৎ আমি দেখিবলৈ পাওঁ যে চিকিৎসা বিজ্ঞানৰ প্ৰায়ভাগ ক্লিনিকেল ক্ষেত্ৰতে উদাহৰণস্বৰূপে কাৰ্ডিঅ'পালমনাৰী অৰ্থপেডিক্স স্নায়ু বিজ্ঞান বা ক্ৰীড়া চিকিৎসা শিশু চিকিৎসা জিৰিয়েট্ৰিক্স আদি ক্ষেত্ৰতে ফিজিঅথেৰাপিৰ যথেষ্ট ভূমিকা বেছি ধন্যবাদ